নমস্কাৰ নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই সঞ্জয় চাওহক আজি বাতৰি যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা সংবৰ্ধনৰ সভাকক্ষত জিলা আয়ুক্ত পুলক কুমাৰ মহন্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈ যায় নিউজ নাওৰ এক প্ৰতিবেদন যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা সংমণ্ডলৰ সভাকক্ষত জিলা আয়ুক্ত পুলক কুমাৰ মহন্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈ যায় সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ ওপৰত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয় সভাত জলসম্পদ বন লোক নিৰ্মাণ আভ্যন্তৰীণ জল পৰিবহণ খাদ্য আৰু আসামৰিক যোগান বিভাগ হস্ততাঁত আৰু বস্ত্ৰশিল্প জনস্বাস্থ্য কাৰিকৰী শিক্ষা কৃষি পশুপালন পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন জলসিঞ্চন আবকাৰী সমাজ কল্যাণ সমবায় নগৰ পানী যোগান দুগ্ধ উন্নয়ন আদি বিভিন্ন বিভাগৰ কাম-কাজৰ বিষয়ে আয়ুক্তগৰাকীয়ে জিলাখনৰ মুৰব্বী বিষয়াসকলৰ লগত বিতংভাৱে আলোচনা কৰে জিলা আয়ুক্তগৰাকীয়ে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম-কাজসমূহ খৰতকীয়াকৈ আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে মৰমৰ যোৰহাটৰ অধীনত জিলাখনৰ সকলো বিভাগকে সমন্বয়েৰে জিলাখনৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায় বিশেষকৈ মহিলা আৰু শিশু কল্যাণ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ বিষয়াক নিষ্ঠা আৰু সততাৰে নিজৰ কাম সুচাৰুৰূপে সম্পন্ন কৰি জনসাধাৰণৰ সেৱাত ব্ৰতী হ'বলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায় যিহেতু মহিলা আৰু শিশুসকলৰ সবলীকৰণ তথা উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে সেয়েহে এই ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়াৰ লগতে সাম্প্ৰতিক বাৰিষাৰ সময়ছোৱাত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে উক্ত সভাতে জিলা আয়ুক্ত আৰু বৈঠকত উপস্থিত বিষয়াসকলে ভূমি সংৰক্ষণ বিভাগৰ সংমণ্ডল বিষয়াক যোৱা মাহৰ উৎকৃষ্ট সেৱা তথা কৰ্ম প্ৰদৰ্শনৰ বাবে সম্বৰ্ধনা জনোৱাৰ লগতে জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ অধীনস্থ দুগৰাকী জলমিত্ৰক তেখেতসকলৰ উৎকৃষ্ট সেৱাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় সভাত যোৰহাট পৌৰসভাৰ পৌৰপতি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জিলা উন্নয়ন আয়ুক্ত জিলা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি জিলা প্ৰশাসনৰ বিষয়াসকলকে মুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও